নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SAT ডিলেটৰ যি কুৱেশ্যন আছিল মেমৰাইজ কুৱেশ্যন তাৰ কুৱেশ্যন কেইটামান লৈছোঁ আনচাৰ সৈতে আপোনালোকে চাব পাৰে। প্ৰথমটো কুৱেশ্যন হৈছে ইলেক্ট্ৰিক বাল্বত ব্যৱহৃত ফিলামেণ্ট কিহেৰে তৈয়াৰী, এইটো হৈছে টাংষ্টেন। তাৰপিছত ভাৰতৰ সংবিধানৰ মতে এখন ৰাজ্যৰ মুৰব্বী কোন সুধিছিলে, হয়তো কুৱেশ্যনটো এনেকৈ আছিলে এখন ৰাজ্যৰ মুৰব্বী হৈছে ৰাজ্যপাল। তাৰপিছত আছিলে নীতি আয়োগৰ অধ্যক্ষ কোন, নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। গতিকে আপোনালোকৰ কুৱেশ্যনবোৰ হয়তো এনেকৈ আছে, আপোনালোকে হয়নে নহয় এইটো চাব, আৰু যদি আপোনালোকৰ কুৱেশ্যন আছে তেতিয়াহ'লে কমেণ্ট বক্সত দিব। কোনগৰাকী ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল, উত্তৰটো হৈছে লৰ্ড ডেলহাউচি। বিশ্ব বন দিৱস পালন কৰা হয়, এটা আপোনালোকৰ 21 মাৰ্চ তাৰিখে পালন কৰা হয়। ভূমিকম্প প্ৰাবল্য জোখাৰ যন্ত্ৰবিধৰ নাম কি, এইটো হৈছে ছিস্মোগ্ৰাফ। তাৰপিছত আহিলে বলৰ SI ইউনিট কি, বলৰ SI ইউনিট হৈছে আপোনালোকৰ নিউটন। প্ৰথম অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল সুধিছিলে, এইটো হৈছে ৰতন টাটাক, আপোনাৰ ৰতন টাটাক দিয়া হৈছিলে। তাৰপিছত সুধিছিলে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এবিধ নতুন প্ৰজাতিৰ অৰ্কিড পোৱা গৈছিলে, এইটো হৈছে অসমৰ ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছিলে। সেইবিধ হৈছে ক্ৰেপিডিয়াম আছামিকাম। তাৰপিছত আহিলে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল, শ্ৰীমন্ত শংকৰদেৱ। স্বদেশী আন্দোলনৰ লগত জড়িত ব্যক্তি, ইয়াত গোটেইকেইজনৰ নাম দি দিছোঁ, হয়তো অপশ্যনত আপোনালোকৰ লালা ৰাজপথ ৰায় নামটো আছিলে, গতিকে আপোনালোকে যে সেইটো টিক কৰিছে তেতিয়াহ'লে কাৰেক্ট আনচাৰ হয় এইটো। তাৰপিছত এতিয়া তলৰ কোনটো সেউজগৃহ গেছ নহয়, এইকেইটা সেউজগৃহ গেছ হয়, এইকেইটাৰ বাহিৰে যিটো অপশ্যনত আছিলে সেইটোৱে শুদ্ধ, অৰ্থাৎ CO2, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অ'জন গোটেইকেইটা সেউজগৃহ গেছ হয়। যিটো ইয়াৰ বাহিৰে যিটো অপশ্যনত আছিলে সেইটোৱে অশুদ্ধ, অৰ্থাৎ সেইটোৱে আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপিছত আছিলে pH স্কেলৰ পৰিস কিমান, pH স্কেলৰ পৰিস আপোনালোকৰ 0 পৰা 14 ভিতৰত হয়, গতিকে সেইটো কাৰেক্ট হ'ব। তলৰ কোনখন নদী উত্তৰ পাৰত অৱস্থিত বা বৈ গৈছে, উত্তৰ পাৰত অৱস্থিত নদী হৈছে সোৱণশিৰি, জীয়াভৰলী, কপিলী আৰু কেইখনমান আছে, মই আপোনালোকক 3খন কৈ দিছোঁ, হয়তো আপোনালোকৰ অপশ্যনত এই 3খনৰ ভিতৰতে এখন আছিলে। তলৰ কোনটো প্ৰকোষকেন্দ্ৰীয় নহয় সুধিছিলে, এটা আপোনালোকৰ ভেঁকুৰ হয়, ভেঁকুৰটো ইউক্ৰেটিক চেল, গতিকে এইটো প্ৰক্ৰিয়েটিক চেল নহয় সুধিছিলে। অসমীয়াৰ লগতে কোনকেইটা ভাষাক শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে, ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে মাৰাঠী, পালি, প্ৰাকৃত আৰু বেংগলী। টোটেল আৰু 4টা ভাষা আছিলে, টোটেল 5টা ভাষা আছিলে। মাটিত থকা উপাদানকেইটা কি কি সুধিছিলে, হয়তো ইয়াত আপোনালোকৰ উপাদান কোনটো সুধিছিলে, মিনাৰেল নে অৰ্গেনিক সুধিছিলে, এইটো আপোনালোকে গম পাব, সেইকাৰণে মই আনচাৰটো দি দিয়া নাই, মাটিত থকা উপাদানকেইটা। তাৰপৰা বংশকেইটা একাডেমিক্ৰমে সজাবলৈ আহিছিলে, এটা অসমত হেৰি কৰা দানৱ বংশ, ভৌম বংশ, বমন বংশ, শালস্ত বংশ, পাল বংশ একাডেমি সজালে এনেকৈ হয়, যিকেইটা বংশই আমাৰ ৰাজত্ব কৰিছিল অসমত। গান্ধাৰ স্কুল অফ আৰ্ট জড়িত কিহৰ লগত সুধিছিলে, এইটো আগতো কুৱেশ্যনটো আহিছিলে, আগৰ DLEDতো আহিছিলে, এটা আপোনালোকৰ গ্ৰীকো ৰোমানৰ লগত জড়িত, আচলতে তেনেকৈ অপশ্যনত থাকিব লাগে গ্ৰীকো ৰোমান বুলি। দ্ৰৌপদী শিলৰ তৰুণত কাৰ ভাস্কৰ্য পোৱা যায় সুধিছিলে, এইটো আপোনালোকৰ গুপ্ত সাম্ৰাজ্যৰ আপোনালোকৰ ভাস্কৰ্য পোৱা যায় দ্ৰৌপদীয়া শিলৰ তৰুণত। ইন্দ্ৰৰ সভাত ফেঁচাৰ কুঁৱলী ফকৰা যোজনাৰ অৰ্থ কি সুধিছিলে, ইয়াৰ অৰ্থ হৈছে কোনো গম্ভীৰ আৰু গুৰুত্বপূৰ্ণ ঠাইত বা সভাত অযোগ্য বা মানুহৰ আচৰণ কৰা, অৰ্থাৎ আপোনালোকৰ কি অযোগ্য বা যিকোনো পৰিস্থিতি মিলি নোযোৱাৰ কথা কোৱা, মানে যদি আপোনালোকে চাব ইয়াৰ ভিতৰত কোনডোখৰ আছিলে আপোনালোকৰ অপশ্যনত। ৰিলাক্টেনৰ এণ্টনিম কি সুধিছিলে, কাৰেক্ট আনচাৰটো আপোনাৰ ইগাৰ হ'ব, অপশ্যনত আছিলে। তলত কোনটো ফাণ্ডামেণ্টেল ৰাইট নহয় সুধিছে, ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইট নহয়, গতিকে আপোনালোকে যদি ৰাইট টু প্ৰপাৰ্টি ক্লিক কৰিছে তেতিয়াহ'লে কাৰেক্ট আনচাৰ। নাটো ফুল ফৰ্মটো কি সুধিছিলে, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। তাৰপিছত আহিলে ডাক্তৰে কোন প্ৰকাৰ দাপোন ব্যৱহাৰ কৰে, দাঁতৰ বুলি নহয় বেলেগ ডক্তৰো, আচলতে এইটো আপোনালোকৰ ক্লাছ 9 নে 10 কিতাপত আছে। ডাক্তৰে কোন প্ৰকাৰ দাপোন ব্যৱহাৰ কৰে, অৱতল দাপোন, কনকেভ মিৰ'। এণ্টনিমছ অফ জেনাৰাছ, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব চেলফিছ, এণ্টনিমটো হ'ব চেলফিছ। চেঞ্জ দ্য ভইচ দে আৰ ৱাটছিং এ মুভি ইজ বিং ৱাটছ বাই ডেম, এইটো আপোনালোকৰ কাৰেক্ট ভইচ চেঞ্জ হ'ব 28ৰ। তলৰ কোনটো ভৌতিক পৰিৱৰ্তন ধেৰ আছে, তাৰ মাজত হয়তো আপোনালোকে এইটো আছিলে মেল্টিং আইচ, বইলিং ৱাটাৰো হয়, গতিকে আপোনালোকে এইটো চাব। নিযুত মইনা আঁচনিৰ অবজেক্টিভ কি আছিলে, ইয়াৰ মেইন অবজেক্টিভটো আছিলে চাইল্ড মেৰিজ ৰোধ কৰাটো, গতিকে আপোনালোকৰ হয়তো অপশ্যন থাকিব পাৰে চাইল্ড মেৰিজ ৰোধ কৰা, নহ'লে ফাইনেন্সিয়েল এছিষ্টেণ্ট টু গাৰ্ল ষ্টুডেণ্ট, দুটা ভিতৰত কোনোবা এটা হ'ব লাগে, আপোনালোকে চাব। তাৰপিছত সুধিছে 1526 চনত হোৱা পানিপথৰ যুদ্ধৰ পিছত কোনজন ৰজাই শাসন কৰিছিলে, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰটো হ'ব বাবৰে শাসন কৰিছিলে তাৰপিছত।